ফাইনালি বন্ধুসকল আজি দিনটোতে মহিলাসকলৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল বৰ্তমান যোনটো নেকি ভাল খবৰ আহি পৰিছে, তো বন্ধুসকল আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে, তো বন্ধুসকল আপোনালোকে এতিয়া সেই ৰেচন কাৰ্ডৰ জৰিয়তে আপোনালোকে চৰকাৰ ফালৰ পৰা 1500 টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে, বৰ্তমান যোনটো নেকি আপডেট আহি পৰিছে, তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছো আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে, তো বন্ধুসকল আপোনালোকে সেই ৰেচন কাৰ্ডৰ জৰিয়তে তো চৰকাৰ ফালৰ পৰা আপোনালোক 1500 টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকে কেনেধৰণে লাভ কৰিব, তো চৰকাৰে কি কাৰণে আপোনালোকে টকাটো দিয়া হৈছে। তো বন্ধুসকল আপোনালোকে জানে যে যদি আপোনালোকৰ লগত এখন ৰেচন কাৰ্ড আছে, তো বন্ধুসকল অসম চৰকাৰৰ ফালৰ পৰা আপডেট আহিছে যে আপুনি এতিয়া অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব। তো বন্ধুসকল যদি আপোনালোকে আবেদন কৰে, তো বন্ধুসকল আপোনালোকে ছেপ্টেম্বৰ মাহৰ পৰা আপোনালোকে সেই অৰুণোদয় আঁচনি টকা লাভ কৰিব। তো বৰ্তমান চৰকাৰৰ ফালৰ পৰা সেই ফৰ্মবোৰ ৰিলিজ কৰা হৈছে। তো বন্ধুসকল আপোনালোকৰ যোনটো ওচৰৰ আপোনালোকৰ পঞ্চায়তৰ পৰা আপোনালোকে সেই ফৰ্মবোৰ ল'ব পাৰিব। তো বন্ধুসকল তাৰ পৰা আপোনালোকে সেই আপোনালোক ফৰ্মখন ফিল আপ কৰি আপোনালোকে আবেদন কৰিব পাৰিব। তো বন্ধুসকল এইটো এটা অৰুণোদয় আঁচনি 3.0 ওপৰত বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল আপুনি যদি এতিয়ালৈকে আবেদন কৰা নাই, আপোনালোকে আজিয়ে যাওক আপোনালোক পঞ্চায়তৰ পৰা আপোনালোক ফৰ্মখন লৈ আপোনালোকে ফিল আপ কৰি এপ্লাই কৰক। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছো আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে এতিয়া যোনটো নেকি আপোনাৰ চৰকাৰী ফি আপোনালোকে গেছ চিলিণ্ডাৰৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে আবেদন কৰাৰ পাছত আপোনালোকে গেছ চিলিণ্ডাৰ লাভ কৰিব। তো তাৰ পৰা বন্ধুসকল আপোনালোকে সেই গেছ চিলিণ্ডাৰ যেতিয়া নেকি আপোনালোকে ভৰাব, তো তেতিয়া আপোনালোকে 600 টকাকৈ আপোনালোকে গেছ চিলিণ্ডাৰ ভৰাব লাগিব। তো তাৰ পৰা আপোনালোকৰ একাউণ্টত 250 টকা আপোনালোকৰ জমা হ'ব। অৰ্থাৎ আপোনালোকে 600 টকা আপোনালোকে পে' কৰি আপোনালোকে সেই গেছ চিলিণ্ডাৰ কিনিব লাগিব আৰু আপোনালোকৰ 250 টকা আপোনালোকৰ বেংক একাউণ্টত ক্ৰেডিট হ'ব। তো বন্ধুসকল যোনটো কি বৰ্তমান মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে, আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে, আজি আপোনালোকে অৰুণোদয় আঁচনি এপ্লাই কৰক। আৰু লগতে বন্ধুসকল যোনটো কি আপোনাৰ চৰকাৰী ফি গেছ চিলিণ্ডাৰৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। তো বন্ধুসকল আপুনি যদি চৰকাৰী ফি গেছ চিলিণ্ডাৰ এতিয়ালৈকে আবেদন কৰা নাই, আপোনালোকে মোক কমেণ্ট কৰিব। আপোনালোকে অনলাইনে আবেদন কৰিব পাৰিব। কেনেদৰে আপোনালোক ঘৰতে বহি আপোনাৰ মোবাইল ফোনটোৰ পৰা আবেদন কৰিব পাৰিব, সকলোখিনি প্ৰচেছ আপোনালোকক মই দেখুৱাই দিম। তো বন্ধুসকল আজি ভিডিঅ'টো ইমান আছিল। তো বন্ধুসকল আপোনালোকে যদি এনেধৰণৰ খবৰবোৰ জানিব বিচাৰে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যন বা খবৰবোৰ আহি থাকে, প্ৰথমেই আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।